প্ৰাইভেট জেটত এইবাৰ সলনি হ'ব অগ্নিবীৰ শীঘ্ৰে অগ্নিবীৰ আঁচনিৰ সংশোধন আনিব মোদী চৰকাৰে নতুন চৰকাৰ গঠনৰ পাছতেই অগ্নিবীৰক লৈ নতুন চিন্তা চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ বিৰোধীৰ ব্যাপক সমালোচনাৰ পাছত অগ্নিবীৰক লৈ নতুনকৈ ভাবিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ বিৰোধীৰ ধাৰাবাহিক হেঁচাৰ ওচৰৰ খেও মানি অগ্নিবীৰ আঁচনিৰ কেইবাটাও সংশোধন আনিব কেন্দ্ৰীয় চৰকাৰে অগ্নিবীৰ আঁচনিৰ অধীনত নিযুক্তপ্ৰাপ্ত জোৱানৰ নিয়মীকৰণৰ হাৰ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বতে এই আঁচনিৰ অধীনত নিযুক্তিপ্ৰাপ্ত 25% জোৱানক 15 বছৰ পৰ্যন্ত চাকৰিত বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এতিয়া এই পৰিমাণ বৃদ্ধি কৰি 40ৰ পৰা 50% জোৱান কাৰ্যকলাপ বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে কেৱল সেয়াই নহয় আন কেতবোৰ নতুন সুবিধা লাভ কৰিব অগ্নিবীৰৰ জোৱানে কৰ্মৰত অৱস্থাত মৃত্যু হ'লে সাধাৰণ জোৱানে লাভ কৰাৰ দৰে সুবিধা লাভ কৰিব অগ্নিবীৰ জোৱানে তাৰ উপৰিও কৰ্মৰত অৱস্থাত নিহত জোৱানক শ্বহীদৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত অব্যাহত আছে চিন্তা চৰ্চা প্ৰাৰম্ভিক পৰ্যায়তে লোৱা হৈছে এইসমূহ প্ৰস্তাৱ গৃহ মন্ত্ৰালয়ে বিস্তৃত পৰ্যালোচনা কৰাৰ পাছতেই এই সন্দৰ্ভত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিৰোধী দলৰ অন্যতম মূল নিৰ্বাচনী ইছ্যু আছিল অগ্নিবীৰ আঁচনি বিৰোধীয়ে বাৰম্বাৰ শাসনলৈ আহিলে অগ্নিবীৰ আঁচনি বাতিল কৰিব বুলি উল্লেখ কৰিছিল নিৰ্বাচনী সভাসমূহত বিৰোধী এনে ৰণনীতিত বিজেপিক কেইবাখনো ৰাজ্যত হলঠেকত পেলাইছিল বিজেপি ৰাজস্থান হাৰিয়ানা বিহাৰ আদি ৰাজ্যত পূৰ্বতকৈ আসন হ্ৰাস পাইছিল ভাৰতীয় জনতা পাৰ্টি উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্দশাৰ আঁৰটো আছিল অন্যতম ইছ্যু আছিল অগ্নিবীৰ আঁচনি উত্তৰ ভাৰতত এইসমূহ ৰাজ্যৰ বৃহৎ সংখ্যক যুৱকে প্ৰস্তুতি চলাই আহিছে প্ৰতিৰক্ষা বাহিনীৰ নিযুক্তিৰ বাবে তেনে ক্ষেত্ৰত অগ্নিবীৰ আঁচনিৰ অনিশ্চয়তাই প্ৰভাৱ পেলাইছিল যুৱ প্ৰজন্মৰ ভোট বেংকত একাংশ ৰাজ্যত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছত এতিয়া অগ্নিবীৰক লৈ নতুনকৈ ভাবিবলৈ বাধ্য হ'ল কেন্দ্ৰৰ মোদী চৰকাৰ ইফালে সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ বাবে সম্প্ৰতি মিত্ৰ দলৰ সহযোগী দলসমূহৰ এনডিএ চৰকাৰৰ সহযোগী দল জেডিইউ পূৰ্বৰ পৰা বিৰোধিতা কৰি আহিছিল অগ্নিবীৰ আঁচনি তেনে ক্ষেত্ৰত একাংশ মিত্ৰ দলৰ হেঁচাৰ বাবেও আঁচনিখনক লৈ নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিবলৈ বাধ্য হৈছে মোদী চৰকাৰ দেখা যাওক অগ্নিবীৰ আঁচনিৰ নতুন ৰূপায়ণে কেনেকৈ ভৱিষ্যতৰ দিনসমূহক ভাৰতৰ সেনাবাহিনীত যোগদান কৰিবলৈ যুৱক যুৱতীসকলক উৎসাহিত কৰে